চাবলৈ যাম। গতিকে অসমবাসীক ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে সকলোৱে এই ককাদেউতা নাতি হাতীখন চাবলৈ সকলো হিন্দল ভাগি যায়, এই কামনা কৰিছোঁ। শান্তিপুৰতে আমাৰ এই ককাদেউতা নাতি আৰু হাতী 2 নম্বৰখন আমাৰ শ্বুটিং হৈছিলে। তাতকৈ আনন্দৰ বিষয় আচলতে আৰু নালাগে আমাক একো। তথাপিও আমাৰ এই কলিয়াবৰে বিশেষকৈ এই মৰিয়া গাঁৱৰে বিকি আহমেদ নামৰ এজনেও তাত মানে শ্বুটিং কৰিবলৈ অভিনয় কৰিবলৈ সুবিধা পাইছে। আমি তাতো নথৈ আনন্দিত হৈছোঁ। লগতে আমাৰ মহন্ত পৰিয়ালৰো এজন সৰু ল'ৰা যিজন হ'ব, সেইজন আমাৰ এই মোৰ ভাতৃপ্ৰতিম তেখেতৰ ল'ৰা। গতিকে ইয়াতকৈ আৰু অভিনয় কৰিছে, তাতকৈ আৰু কি আমাৰ সুখৰ কথা এইটো। চাবলৈ যাম নিশ্চয়। কলিয়াবৰৰ মানুহ এইটো আমাৰ গাঁৱৰ পৰাও হওক বা কলিয়াবৰবাসী ৰাইজ হিন্দল ভাঙি যাব চাবৰ কাৰণে। আপুনিও সৰুকৈ ৰোল এটা কৰিছিল। বহুত সৌভাগ্যৰ দিন যে আমাৰ কলিয়াবৰত আমাৰ ককাদেউতা নাতি হাতী চিনেমাখন আকৌ নতুনকৈ আমি ককাদেউতা নাতি হাতী 2 এই চিনেমাখনৰ প্ৰমোচন ভাগ আমাৰ কলিয়াবৰত পাইছোঁ। কলিয়াবৰ ৰাইজে আঁকোৱালি ল'ব আৰু কলিয়াবৰত আমাৰ শ্বুটিং ভাগ হৈছে। বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰোল, সৰুকালৰ ৰোলটো আমাৰ কলিয়াবৰৰ পৰাই হয়তো হৈছে। এইটো সৌভাগ্যৰ কথা আৰু অসমৰ ৰাইজক সকলোকে আহ্বান জনালোঁ যে ককাদেউতা নাতি হাতী 2খন চাই এই চিনেমা জগতখনো যে অসমীয়া চিনেমা বিশেষকৈ প্ৰচলন কৰিবলৈ আমি সকলোকে অনুবাদ জনালোঁ। আৰু দৌৰি যাম ককাদেউতা হাতী নাতি চাম, দৌৰি যাম ককাদেউতা হাতী নাতি চাম। মই যেতিয়া অষ্টমমানত আছিলোঁ তেতিয়া ককাদেউতা হাতী মই চাইছিলোঁ। সেই বস্তুটো এতিয়াও আছে যে ককাদেউতা হাতী নাতিৰ ওপৰত মানে বহুত আশা আছে, মানে ভাল চিনেমা তাৰমানে। সেই চিনেমাখন পুনৰবাৰ হ'ব বুলি শুনি নিজে উৎফুল্লিত হৈছোঁ আৰু চাবৰ কাৰণে বাট চাই আছোঁ। সপৰিয়াল যাম, গাঁৱৰ যিমান আছে সকলোৱে ক'ম, আগৰ কথাখিনি ক'ম। যেতিয়া ককাদেউতা হাতীজন বা সৰু হিমন্ত বিশ্ব শৰ্মা সৰু পৰা আছিলে, হাতীটোতে গৈ আছিলে, আমি পিছতহে গম পাইছোঁ। একে মিনিষ্টাৰৰ পাছতহে মই গম পাইছোঁ যে সেইজনে হিমন্ত বিশ্ব শৰ্মা আছিলে। সেইটো এটা ভাল বস্তু আৰু মানে এইটো চাবৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ। ককাদেউতা নাতি হাতীৰ নতুন সংস্কৰণে আমাৰ মাজলৈ পুনৰ অসমীয়া ছবিৰ যিটো মাদকতা, সেই মাদকতাটো আমাৰ মাজলৈ পুনৰ ঘূৰাই আনিব। ছবিখনৰ সংগীত হওক, অভিনয় হওক, সকলোতেতো বিশেষত্ব আছিলেই। আৰু মূল বিশেষত্বটো হ'ল যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাত শিশুকালত অভিনয় কৰিছিল আৰু সেই অভিনয় অসমৰ মানসপটত মানুহৰ ৰাইজৰ মনত এতিয়াও ভাহি আছে। আৰু আমাৰ সৌভাগ্য যে কলিয়াবৰৰ কেইবাগৰাকীও শিশু অভিনেতাই তাত অভিনয় কৰিছে, সেই অভিনয় কৰিবলৈ সক্ষম হৈছে।